3:25 মানৰ পৰা শাৰী পাতি আছোঁ আৰু মোৰ ল'ৰাক ইয়াতে এডমিশ্যন দিম বুলি ভাবিছোঁ। মোৰ ডাঙৰ ল'ৰাও ইয়াত পঢ়ি যোৱা, শিক্ষা আমি ভালেই পাইছোঁ। মোৰ ডাঙৰ ল'ৰাৰ পৰাও ভাল পাইছোঁ, সেইটো কাৰণে মই সৰু ল'ৰাকো ইয়াতে দিম বুলি ভাবিছোঁ। আৰু মোৰ ডাঙৰ ল'ৰাই ইয়াতে ভাল শিক্ষা পাই গৈছে সেইকাৰণে মোৰ সৰু ল'ৰাকো মই ইয়াতে দিম বুলি ভাবিছোঁ। ইয়াৰ শিক্ষা ব্যৱস্থাটো বহুত ভাল আৰু তাতে কি আমাৰ এতিয়া শিক্ষাগুৰুসকলে আমাৰ অভিভাৱকক সদায় সংস্পৰ্শটো ৰখায়। আৰু আজিকালি ধৰি লওক ইংৰাজী মাধ্যমবিলাকত ল'ৰা ছোৱালী বহুত দিছে, কিন্তু অসমীয়া মাধ্যমটো ধৰি লওক আমাৰ পিছপৰা নিচিনা হৈ গৈ আছে। আৰু আমি আমাৰ অসমীয়া সংস্কৃতিটো কেনেকৈ আগবঢ়াই নিব লাগে, অসমীয়া ভাষাটো কেনেকৈ আমি আগবঢ়াই নিব লাগে, পৃথিৱীৰ ভিতৰত বৃহত্তম যাতে এটা ভাষা হয়, সেইকাৰণে মই মোৰ ল'ৰাটো সদায় এইখন স্কুলত আৰু ল'ৰা ছোৱালী হোৱাটো মই বিচাৰোঁ। শিক্ষা ব্যৱস্থাটো ভাল আৰু অসমীয়া ভাষাটো সদায় যাতে সকলোৱে চিনি পায়, যাতে আজি আমেৰিকাতো গৈ পিনি যাতে আমাৰ অসমীয়া ভাষাটো ধৰি লওক মাক দেউতাকে ক'ব পাৰে যে আমাৰ অসমীয়া ভাষাটো গোটেই পৃথিৱী বিখ্যাত হৈ আছে। সেই কথাটোৰ কাৰণে মই ফৰ্ম আপোনাৰ কাইলৈ ৰাতিপুৱা 9 বজাত দিম বুলি কৈছে। ভাল বুলি কোৱা শুনিছোঁ, সেইকাৰণে শিক্ষাগুৰুটো বহুত ভাল আৰু পৰিৱেশ পাতিটো বহুত ভাল, কাৰণ ল'ৰা ছোৱালী ভাল এটা হোৱাটো আমিও বিচাৰোঁ। সেইকাৰণে আমি ইয়াত চবেই লাইন পাতি আছোঁ, গোটেই গাৰ্জেনে আহি। সংস্কাৰটো বহুত ভাল, পঢ়া শুনা বহুত গুৰুত্বভাৱে লয়, কাৰণ কোনো ল'ৰা ছোৱালী মাক বাপেকে নিবিচাৰে বেয়া হোৱাটো। আমিও সেইটো বুলি ভাবি ইয়াত দিছোঁ, ভাল বুলি শুনিছোঁ, কাৰণ স্কুলখন বহুত পুৰণি হয়। আমাৰ শিৱসাগৰত 1882 চনতে স্থাপিত হোৱা 1 নং প্ৰাইমেৰী প্ৰাথমিক বিদ্যালয়, যাক এসময়ত সকলোৱে দুখীয়া স্কুল বুলি কৈছিলে। ইয়াতে শিক্ষালৈকে এসময়ত বহুত গৌৰৱৰ কথা আছিলে যে ইয়াত যদি কোনোবা ল'ৰা ছোৱালী পঢ়ে তেতিয়াহ'লে মাক দেউতাকে গৌৰৱ কৰিছিল যে মোৰ ল'ৰাটো দুখীয়া স্কুলত পঢ়ে। আৰু লাহে লাহে যেতিয়া ইংৰাজী শিক্ষানুষ্ঠানবোৰ শিৱসাগৰত হ'বলৈ ধৰিলে, তথাপিতো শিৱসাগৰৰ এনেকুৱা ধৰণৰ প্ৰাথমিক বিদ্যালয়বিলাক, শিৱসাগৰত 1 নং প্ৰাথমিক বিদ্যালয় হওক বা 2 নং বালিকা বিদ্যালয় হওক বা শিশু ভৱনে হওক, এইবিলাকৰ কিন্তু মানদণ্ডটো খুব ভাল আছিলে। তাৰ কাৰণে তাত শিক্ষা ল'বলৈ তাৰ চাহিদাটো খুব সুন্দৰ হৈ আছিলে, ভাল হৈ আছিলে। কিন্তু লাহে লাহে আৰু ইংৰাজী স্কুল যেতিয়া বৃদ্ধি পালে তেতিয়া অলপমান কমিছিলে। কিন্তু যোৱা 10টা বছৰত আমাৰ অসম চৰকাৰত যিখিনি পদক্ষেপ লৈছে শিক্ষাৰ ক্ষেত্ৰত, প্ৰাথমিকৰ ক্ষেত্ৰতে হওক, মাধ্যমিকৰ ক্ষেত্ৰতে বা কলেজীয়া শিক্ষাৰ ক্ষেত্ৰতে হওক, অসম চৰকাৰে যিখিনি পদক্ষেপ লৈছে, সেই পদক্ষেপৰ পৰা যিটো পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনৰে এয়া ফল। আজি মাক দেউতাকে গোটেই ৰাতিটো এখন ফৰ্মৰ কাৰণে নিজৰ ল'ৰা বা ছোৱালীজনীৰ ইয়াত এডমিশ্যন দিবলৈ এখন ফৰ্মৰ কাৰণে তেওঁলোকে আজি গোটেই ৰাতিটো ৰ'ব আৰু কাইলৈ ৰাতিপুৱা প্ৰথম ফৰ্মখন ল'বলৈ তেওঁলোকে বিচাৰিছে। আৰু ফৰ্ম বহুত সীমিত, সেইকাৰণে ইয়াতে মাক দেউতাক বহুতবিলাক আহে। কিছুমানে হয়তো ফৰ্ম পাবও পাৰে, কিছুমানে হয়তো ফৰ্ম নাপাব। তাৰ কাৰণে উপায় নাই, কাৰণ কেলৈ বিদ্যালয়খনত যিভাগে আজি ছাত্ৰ ছাত্ৰী ল'ব প্ৰথম শ্ৰেণীত, সেই প্ৰথম শ্ৰেণীত লোৱা ছাত্ৰ ছাত্ৰীসকলৰ যিমানটো তেওঁলোকৰ কেপাচিটি সেইমতেই ল'ব, তাতোতকৈতো ওপৰত ল'ব নোৱাৰে। এতিয়া সেইকাৰণে অভিভাৱকসকল নিজে উপজাচি আহিছে যাতে তেখেতসকলৰ ল'ৰা ছোৱালী অন্ততঃ 1 নং টাউন প্ৰাথমিক বিদ্যালয়ত ছিট পায়। সেয়ে তেওঁলোকলৈ মোৰ শুভেচ্ছা যাচিছোঁ। আৰু এইদৰে অসম চৰকাৰে কৰা বিভিন্ন ধৰণৰ পদক্ষেপ শিক্ষাৰ ক্ষেত্ৰত যিখিনি কৰিছে আৰু আগুৱাই যাওক আৰু কৰক। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু শিক্ষামন্ত্ৰীক ৰণোজ পেগু ডাঙৰীয়াকো এই হেঁপাহতে শুভেচ্ছা যাচিছোঁ, যাতে এইদৰে শিৱসাগৰৰ নিচিনাকৈ অসমৰ বিভিন্ন জিলাত এনেকুৱা ধৰণৰ প্ৰাথমিক বিদ্যালয় হওক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক, এইবিলাক আকৌ আগৰ দৰে ঠন ধৰি উঠক। ইংৰাজী শিক্ষাৰ প্ৰতি যিসকল ছাত্ৰ ছাত্ৰীয়ে ধাউতিৰে আগবাঢ়িছিলে, সেইসকলে উভতি আহি অসম চৰকাৰত অসমীয়া শিক্ষা, অসমৰ শিক্ষা মাধ্যমটোক তেওঁলোকে লৈ পেলাই ইয়াৰ পৰা শিক্ষিত হওক। কাৰণ কেলৈ আমি জানো যে অসমত যি সময়ত এই অসমীয়া শিক্ষানুষ্ঠানবিলাক আছিলে, তাৰ পৰাই স্বনামধন্য ব্যক্তিসকল আজি অসমত তেখেতসকলে অসমত সাংস্কৃতিকতে হওক বা ৰাজনৈতিকতে হওক বা চিকিৎসা ক্ষেত্ৰতেই হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, তেখেতসকলে কৰ্ম কৰি আছে। ইয়াৰ পৰা গৈ তেখেতসকলে উচ্চ মাধ্যমিক শিৱসাগৰ মহাবিদ্যালয় হওক বা কটন মহাবিদ্যালয়তে হওক, তেখেতসকলে তাত শিক্ষা গ্ৰহণ কৰি আজি অসমখনক এইদৰে আগুৱাই নিছে।